কেনেকৈ লাগিছে খাই আমলখি? মজা একদম বঢ়িয়াকৈ আপুনি বনাই দিছে, একদম ভাল লাগিছে খাই। নমস্কাৰ, সুপ্ৰভাত দাদা বাইদেউ বন্ধু বান্ধৱী, আপোনালোকক আন এটা নতুন ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওকচোন ৰাতিপুৱা পৰিৱেশটো ইমান ধুনীয়া। এতিয়া ৰাতিপুৱা 7 বাজিছে আৰু আমি আহিছোঁ শকৰপুৰৰ নিগম গলা। বজাৰত সোমালোঁ এতিয়া। বজাৰ কৰা হৈ গ'ল, এতিয়া আমি যাম ঘৰলৈ। ঘৰলৈ আহিয়েই দোকানখন খুলিলোঁ, খোলা হৈ গ'ল দোকানখন। আজি স্পেচিয়েল জলফাই টেঙা। এতিয়া দোকানত দাদা আৰু ভাইটি এজন আহিছে আৰু সিহঁতে খাব আমলখিৰ চালাড। তো আমলখিখিনি কাটি আছোঁ এতিয়া ধুনীয়াকৈ। চাওকচোন কেনেকৈ ধুনীয়া লাগিছে। এই চাক প্লেটত কেনেকুৱা ধুনীয়া লাগিছে। আৰু এতিয়া খোৱাৰ কাৰণে ৰেডি হৈ গ'ল। ইয়াতে ভাইটি এজন আছে, দাদা এজন আহিছে খাবৰ কাৰণে। দাদা ক'ৰ পৰা আহিছে? আমি আহিছোঁ চাপৰৰ পৰা। দাদা ক'ৰ পৰা আহিছে? চাপৰৰ পৰা। দাদা চাপৰ পৰা আহিছে। দাদা খাই আছে আমলখি। কেনেকৈ লাগিছে খাই আমলখি? মজা একদম বঢ়িয়াকৈ আপুনি বনাই দিছে, একদম ভাল লাগিছে খাই। দাদা আহিয়ে থাকে, দাদা আহি কিনে সোমাই থাকে, মাজে মাজে আহি খায় আৰু দাদাও আহে। ভাল লাগিছে ন? ভাল লাগিছে, বহুত ধুনীয়া। ঠিক আছে।